24 ফেব্ৰুৱাৰীত ঝুমুৰে গঢ়িব বিশ্ব অভিলেখ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৮৫০০ গৰাকী শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিব চাহ জনগোষ্ঠীৰ স্বাভিমানৰ প্ৰতীক ঝুমুৰ নৃত্য। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত ঝুমুৰৰ চূড়ান্ত আখৰা। ঢোল, মাদল, বাঁহী, তালৰ সুৰত ঝুমুৰ পৰিৱেশন এজাক কাপোৰৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত নিখুঁতভাৱে ঝুমুৰ পৰিৱেশন কৰাৰ লক্ষ্য শিল্পীসকলৰ। কামৰূপ জিলাৰ মান্দাকাটা, বৰদুৱাৰ আৰু ৰাণী চাহ বাগানৰ পৰা ৬৪ গৰাকী ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব। আমাৰ কামৰূপ ৰুৰেল সমষ্টিত দিছে আমাৰ 64 গৰাকী ল'ৰা ছোৱালী দুই মিলাই আৰু আমাৰ সৰু সজাত নাচিব 8000 নাচনী ঢুলীয়া নাচনী মিলাই প্ৰস্তুতি আমাৰ ধুনীয়া চলি আছে। তেওঁলোকে খুব সুন্দৰভাৱে নৃত্য কৰিছে, ভাল লাগিছে আমাৰ সেইকাৰণে তেওঁলোকক শিকাই পেলাইও বহুত ভাল লাগিছে। তেওঁলোক খুব সুন্দৰভাৱে শিকিছে, নাচিব পাৰিছে, তাকে আজি ফাইনেল বুলি আমি এইটো ধৰি লৈছোঁ আৰু। আনহাতে বিশ্বনাথ জিলাৰ ঝুমুৰ শিল্পীসকলক অংশগ্ৰহণ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বাসভৱনত দেখা গ'ল ঝুমুৰ বিনন্দীয়া কাৰ্যসূচীৰ অনুশীলন। ঝুমুৰ নৃত্যৰ তালে তালে নাচিলে বিধায়ক পত্নীও। ঝুমুৰ বিনন্দীয়া অহা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত আমাৰ ঝুমুৰ বিনন্দীয়া কাৰ্যক্ৰমৰ জৰিয়তে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে অসম চৰকাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মতে আমি ব্যৱস্থা কৰিছোঁ আৰু বিশ্বনাথ সমষ্টিৰ পৰা তিনিটা দল অহা 24 ফেব্ৰুৱাৰী তাত এই নৃত্যত অংশগ্ৰহণ কৰিছে।